ভাল শংকৰৰ কথা আৰু মাধৱৰ কীৰ্তন শংকৰৰ ভাগৱত তাকে আপোনালোকে ডিচিলিবিট কৰি ধুতি নীতি পিন্ধি কৰি আছে সিংহাগী সভাত আপোনালোকৰ নীতি নিয়মৰ কাম। মাধৱ আজি নাই, শংকৰ নাই, তেওঁলোকৰ জেজ কপি লৈ আমি মন্দিৰৰ দূৰাত আৰু কীৰ্তন ঘোষাত ৰত্নাৱলীত আমি তাকে লৈ আছো। মাইকত এনাউন্স কৰি ভাগৱত পাতিছো 7 দিন 7 ৰাতি শংকৰদেৱৰ ভাগৱত। পেটকলি ভকত মাতি আনি পেটকলি বুলি কেৱলি কৈ আছে, কিছুমান ভাষাত ক'বলগীয়া হৈছে, কিছুমান কথাত ক'বলগীয়া হৈছে। নিমন্ত্ৰণ কৰাৰ পাছতো ভকত আহিবলৈ মন নোযোৱা হৈছে। বুটৰ ধা আছে কাটিকে মাইকে চৰিয়াব, ভকত কমি গৈছে। নামেই ধৰ্ম নামেই কৰ্ম, কিন্তু নামৰ কৰ্ম বুলি ক'লে হয়, কিন্তু গোটৰ মেলজা আহিলে কাইলৈ যদি পইচা দিব নোৱাৰে তেতিয়া ধৰ্ম ক'ত থাকিব। এই কথাটো তামুলীয়ে কৈছে যে কৰ্মই ধৰ্ম, গোবিন্দ কৃপা, গোবিন্দ সেৱা, গোবিন্দ চৰণ বস্তু সমস্ত কৰা হৈছে। দৈৱত কোনো বস্তু সিদ্ধ নাই, তাত ধুই পখালি ল'লে সকলো বস্তু কনচিডাৰ হয় আৰু সকলো বস্তু চাফ চিকুণ কৰি ল'লেই এই খাদ্য ক্ৰিয়া হয়। মা সকলো মানে গৰু গাখীৰো ধৰি কৰিলে টেকেলি ভৰালে দৈ হৈ যায়, ৰসগোল্লাৰো তাত নীতি নিয়ম বনালে সিও গাখীৰে পৰি যায় আৰু গোবিন্দ চৰণৰ সমস্ত ঢেলা গৰু গুৰি হৈ যায় আৰু চেনিও চেপে সময়ত চামুচে গুলি সিও গুৰি হৈ যায়। নীতি নিয়মে কৰ্ম কৰিব, গন্তি গছি সাক্ষী কৰি চাকি ধূপ ধূনা ইতিমধ্যে কুমাৰগুৰি চাকি তাতে আহি গ'ল। হলাকানি ক'ৰ পৰা আহিলে পৃথিৱীত ভাগৱন্ত কাউৰীয়ে পেলাই থৈ গ'ল গুটি, তাৰে গুটি আহি পলানি ঢাপত পৰি তাৰে হলাকানি বনিল। হলাকানি কুমাৰগুৰি চাকি আহি তাতে পলে, ভকতে পাই পলে তাই নৈয়ে ঘূৰিয়ে বৰ্তি গছে সাক্ষী কৰি শ্ৰৱণ কীৰ্তন কলে। মহন্তক নাম দিলা, বামুণক টিলিঙা দিলা, আমাক দিলা জুনুঙা, কৃষ্ণদেৱে মাৰপেটি বুটমগু ইয়াতে হজম কৰিছা। কেৰি বেগত দি পেলাই পেকিং কৰি দিলা, যোগাৰত থাকোতে মগুমা কলা, তাৰপৰা যেতিয়া ধুই পখালি তেতিয়া প্ৰসাদ বুলি কলা, যেতিয়া যাব সময়ত দি দিলা তেতিয়া কেৰি বেগত টোপোলা বুলিহে কলা, এটা প্ৰসাদত 3টা নাম দিলা। খাই বৈ পোৱা জপান চপানো সকলো দিলা, ভোজনী চুজনী দি নামৰি চামৰি পাছদিনা কথা চাউলো দিলা, বাঁহবাৰী গাখীৰ কাকদঙ্গা গৰু আৰু মাছৰ চকজা গেলাহক কচাং মাছো আনিলা, পচলা চচলা এখন জলকীয়া ভাজি, বেঙা চেঙা চেম্পিয়ন জলকীয়া দি এখন জলকীয়া ভাজি, ৰহ মচু কচু এখন দাইল আৰু আপোনালোকৰ চনৰ এখন ৰঙালাও চঙলাও গ্ৰীণ মটৰ দি তাত ভাজি বনালা। 4 ঘণ্টা বজাত মাছে চাছে গোটেই যিটো মাছ পাতত দিলে ঘিনে তাত বাতি চিষ্টেম কৰি দিলা। কৰি দিয়াৰ পিছত যিটো গিলাচ ঘিন কৰিলা, চিচা গিলাচ ধুবলৈ সময় নাই বা ষ্টিলৰ গিলাচ জমা তাতে গৈ ডিছপ্লে টানি দিলা। তাতো সমস্ত কৰি 4 ঘণ্টা বজাত গ'লে লেৰা খোৱালে কিবা খোৱালে বদনাম গালা। শুদ্ধগণে সমস্ত কৰি 1 ঘণ্টা পিছতে খাবলৈ গ'লে টেঙা হলেও ক'লা বদনাম, ভাল হলেও ক'লা, ৰবলৈ কাৰো ধৈৰ্য নাই। এই কিবাকৈ ধৰ্ম কৰি সমস্ত কৰি নিজৰ ধৰ্ম নিজ গুণে ৰাখি কাকো বদনাম নকৰকৈ ব্যস্ত খুচিবলৈ সমস্ত কৰি কিমান ধা লগাইছে গোটৰ মেঞ্জাৰো কালি ৰাতিপুৱা পঠিয়াই দিবা।